যোৱা ৫ বছৰত ১০০ কোটি টকাৰ উন্নয়নমূলক কাম কাজ হৈছে বুলি সংবাদমেল অনুষ্ঠিত কৰি মন্তব্য কৰিছে। গোলকগঞ্জ বিধানসভাৰ চুকে কোণে ৰাস্তা ঘাট দলং নাছিল, কিন্তু মই জয়লাভ কৰি বিধায়ক হোৱাৰ পিছত আন বিধায়কতকৈ যথেষ্ট উন্নয়ন কৰিবলৈ সক্ষম হৈছোঁ। মই বিধানসভা সমষ্টিৰ উন্নয়নৰ কাম কাজ কৰাৰ স্বত্তেও একাংশ বিৰোধী দলৰ যুৱকে মোবাইল ফোন যোগে কিছুমান ভুৱা কমেণ্ট কৰি আছে। এইবোৰ মন্তব্য ভিত্তিহীন, গোকাট, মিছা আৰু যিজন যুৱকে এনে মন্তব্য কৰিছে তেওঁ ড্ৰাগছ পাৰ্টিৰ লগত জড়িত। সদৌ শেষত কয়, আমাৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত ২০২৬ চনত কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। বিজেপিৰ কি নামনি, কি উজনি, কি বিটিচিত শক্তি আছে? শক্তি লাহে লাহে নাইকিয়া হৈ আছে। বিজেপি চৰকাৰৰ কি মন্ত্ৰী, কি বিধায়ক, কি সাংসদ আৰু প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিছে? যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিৰ কথা ৰাইজে উমান পাইছে। সেইবাবে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ লোকে কংগ্ৰেছ দলক ভোট প্ৰদান কৰিব। এই বিধায়কজনৰ আমাৰ হাতত মন্তব্য আছে, শুনি লওঁ আহক। অৰিজিনেল নাগৰিকৰ নাম উত্থাপন আমি ভোটাৰ লিষ্টত সোমাব পাৰিম, অন্তৰ্ভুক্ত কৰিব পাৰিম। তাৰ কাৰণে আমি পৰামৰ্শ কৰিলোঁ। সেই হিচাপত আমি আমাৰ কংগ্ৰেছ দলৰ বিয়ালেসকলক আমি জনাই দিম, নিজা নিজা ডকুমেণ্টছ যিসকলৰ নাম ড্ৰপ হৈছে, নিজৰ নিজৰ ডকুমেণ্টছৰ লগতে ফৰ্ম 6ৰ জৰিয়তে আবেদন কৰি নিজৰ নামবিলাক যাতে অন্তৰ্ভুক্ত কৰিব পাৰে, তাৰ কাৰণে সকলোৱে আবেদন কৰিব। আৰু আমাৰ কংগ্ৰেছ দলৰ বিয়ালেসকলে আৰু কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মকৰ্তাই ইয়াত সহযোগিতা আগবঢ়াব। আৰু এটা আপোনাক এটা প্ৰশ্ন, কিমান উন্নয়ন হৈছিল গোলকগঞ্জত থকাত? আকৌ আপুনি কি ধাৰণা কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত যদি আপুনি ইয়াৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হৈ জয়লাভ কৰে, গৌৰীপুৰৰ কি উন্নয়ন আহিব? ছাৰ, মই বিধায়ক হিচাপে আজিৰ দিনত গোলকগঞ্জ সমষ্টিৰ যিখিনি উন্নয়ন, কোনো এজন বিধায়কে এটা ৫ বছৰীয়া কাৰ্যকালত গোটেইখিনি উন্নয়ন শেষ কৰিব নোৱাৰে, কৰিব লগা কাম। আপোনালোকে জানে, সীমিত বাজেটৰ ওপৰত আমি বিৰোধী দলৰ বিধায়কসকলে উন্নয়ন কৰিব লগা হয়। আমাৰ ৰোড কানেক্টিভিটিৰ ওপৰত আমি প্ৰতি বছৰে আমি এইখন চৰকাৰৰ পৰা বিশেষ এটাকে পেকেজ পাইছিলোঁ। কেতিয়াবা 15 কোটি, কেতিয়াবা 16 কোটি, কেতিয়াবা 10 কোটি, এনেকুৱা। ঠিক মোৰ কাম আছিলে সমষ্টিখনৰ সকলোতকৈ প্ৰয়োজনীয় যিবিলাক ৰাস্তা, য'ত কাষ্ট, কমিউনিটি, ৰিলিজন উভয় মানুহৰে প্ৰয়োজন, ঠিক তেনেকুৱা যিবিলাক কাম, সেইবিলাকৰ ওপৰত প্ৰায়ৰিটি দি এই ৰাস্তাৰ কামবিলাক মই চেংচন কৰিছিলোঁ। কাম কেতবোৰ শেষ হৈছে, কেতবোৰ অৰ্ধ সমাপ্ত আৰু কেতবোৰ এতিয়া আৰম্ভণিয়ে হৈছে। আপোনালোকে চাব, গোলকগঞ্জৰ চিলাৰায় ব্ৰিজৰ সমীপত টাইবান বজাৰৰ পৰা বড় চৰাইখোলালৈকে এইটো এটা ডাঙৰ সমস্যা আছিল আমাৰ মাথাউৰিৰ, গংগাধাৰ নৈৰ পূবপাৰত। সেই মাথাউৰিটো আমি কমপ্লিট কৰিলোঁ। এতিয়া এই অত্ৰ অঞ্চলৰ চৰ চাপৰি আৰু নৈৰ পূবপাৰৰ অঞ্চলৰ মানুহবিলাক সুন্দৰভাৱে টাইবান হৈ হৰিহাট, কাছৰখানা এইবিলাক অঞ্চললৈ যাব পাৰে। আৰু এই অঞ্চলৰ বিস্তৃত অঞ্চলৰ চৰ অঞ্চলৰ মানুহবিলাকক যাতায়াতৰ সুবিধা হৈছে। এতিয়া সকলোৱে আহি ডাইৰেক্ট টাইবান হৈ যাব পাৰে। ঠিক তেনেকুৱা আমি RIDF-ৰ স্কিম পাইছোঁ, আমি CMGSY স্কিম পাইছোঁ, আমি MMPNY স্কিম পাইছোঁ। এনেকৈ প্ৰতিটো যেতিয়াই আমি স্কিম পাইছোঁ, তেতিয়া যিটো ৰাস্তাৰ বেছি গুৰুত্ব, সেই হিচাপে আমি প্ৰতিখন গাঁও পঞ্চায়ততে সমান্তৰালভাৱে আমি ৰোড কানেক্টিভিটি যিখিনি ডেভেলপমেণ্টৰ কাম সেইখিনি কৰাইছোঁ। তাৰ ওপৰত আমি বিধায়ক পুঁজি পাইছোঁ। বিধায়ক পুঁজি গোটেই সমষ্টিখনত সমান্তৰালভাৱে ভগাই দি উন্নয়ন কৰা হৈছে। তো ৰাস্তাৰ উন্নয়ন হৈছে, আমাৰ কৃষি ক্ষেত্ৰত উন্নয়ন কৰা হৈছে। গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আপোনালোকে জানে, বাৰে বাৰে মই বিধানসভাৰ উত্থাপন কৰিছিলোঁ।
আপোনালোকে জানে কিছুদিন আগলৈকে বেলগুৰি অঞ্চলত গংগাধৰ নৈৰ গৰাখহনীয়াই বেলগুৰি বজাৰটোলৈ পাই গৈছিলে। আমাৰ নেশ্যনেল হাইৱেটোও মানে এনেকুৱা অৱস্থা হৈছে, সেই হাইৱেটো যিকোনো সময়ত মানে ইৰ'শ্যনৰ ফলত নোহোৱা হৈ যাব। তাৰ ওপৰত কাম কৰা হৈছে, তাত 5 কোটি টকা লৈ অহা হৈছে আৰু তাত পাৰ্কুপাইনৰ জৰিয়তে এই ইৰ'শ্যন প্ৰটেকশ্যন কৰা হৈছে। পূবমৰাগত ধৰত ইৰ'শ্যনৰ কাম কৰা হৈছে, তাৰপিছত শিঙিমাৰীত ইৰ'শ্যনৰ কাম কৰা হৈছে। এতিয়া তাত 15 ফাইনেন্সৰ ওপৰত স্কিম অলৰেডি পাছ হৈছে, কাম হ'ব এতিয়া। তাৰ ওপৰত তামাহাট কুমাৰগঞ্জ অঞ্চলত পাৰ্কুপাইনৰ জৰিয়তে আমাৰ জিঅ' বেগৰ জৰিয়তে ইৰ'শ্যন। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন, অমৃত নিউজ 24/7।